ৰাস্তা দি পানী বাগৰিছে এনেকুৱা। অ খুৰা, মানুহবিলাক আছে নাই? এয়া চাওক মানুহৰ ঘৰৰ অৱস্থা কমপ্লিটলি পানীৰ সোমাই গ'ল ভিতৰত। আৰু এয়া চাওক মানুহৰ ঘৰ। এনেকৈ মানুহে জীৱন যাপন কৰিবলগীয়া হৈছে। যথেষ্ট কষ্ট হৈছে মানুহখিনি। ইয়াত ওচৰৰ পৰা যেতিয়া আমি চাইছোঁ তেতিয়াহে উপলব্ধি হৈছে, তেতিয়াহে অনুভৱ হৈছে এই মানুহখিনিৰ কষ্ট, এই মানুহখিনিৰ দুৰ্দশাৰ কথা উপলব্ধি কৰিব পাৰিছোঁ। এয়া চাওক পানীৰ ওপৰেদি গাড়ী চলিছে আচলতে, একদম গোটেই পানী হৈ গৈছে। সেয়া আমি আহিছোঁ বিশ্বনাথ ঘাটৰ পৰা। এইফালে আমাৰ বিশ্বজিৎ আছে আৰু বিশ্বনাথ ঘাটৰ পৰা অলমষ্ট 50-60জন মানুহ ঘৰবিলাক চাওক না, ঘৰ দেখে সঁচাকৈ। আপোনালোকে যদি ইয়াত আহে, ইয়াৰ পৰিৱেশ দেখে, অট'মেটিক আপোনালোকৰ চকুত টুকিব লাগিব এই পৰিৱেশ দেখি। মানুহৰ নাজল নাথল অৱস্থা হৈছে। এয়া চাওক মানুহৰ ঘৰৰ ভিতৰলৈকে পানী। এয়া চাওক, এইখন আপোনাৰ ঘৰ নেকি দাদা? এইখন আপোনালোকৰ ঘৰ ন? ভিতৰতো পানী সোমাই গৈছিলে নেকি? ৰিলিজ চিলিপটো পাইছে চাগে? পাইছে ন? কিন্তু যিখিনি বস্তু ক্ষতি হৈছে আৰু এইফালে আগতো মানুহৰ ঘৰ আছে এনেকৈ হৈছে না? আগতে এনেকুৱা পানী হৈছিল নেকি? আগত নহয়, এইবাৰ প্ৰথম হৈছে। তোমাক দিলোঁ, এইটো আপোনাক দিলোঁ, এইটো বাবুক দিলোঁ। বিস্কুটৰ পেকেট আপোনালোকৰ যি পৰিস্থিতি সেইটো বানপীড়িতৰ লোকৰ এই অৱস্থা, এই দুৰ্দশা সঁচাকৈ মানে ইয়াত নাহালৈকে আপোনালোকে টিভিত বা ছ'চিয়েল মিডিয়াত চাই লৈ উপলব্ধি কৰিব নোৱাৰিব। ইয়াত অহাৰ লগে লগে সঁচা কথা হৈছে আপোনালোকৰ চকু পানী ওলাই যাব মানুহখিনিৰ দুৰ্দশা দেখিলৈ। এয়া চাওক ৰাস্তাৰ ওপৰতো পানী, এতিয়াতো কমিছেই ক্ৰমান্বয়ে। ৰাস্তা কমপ্লিটলি ডুবি গৈছিলে, ৰাস্তা দেখা নাপাইছিলে, কিন্তু এতিয়া ক্ৰমান্বয়ে অলপ কমিছে। তথাপিও মানুহৰ ঘৰ এই পানীৰ মাজতে আছে। চাওক এনেকৈ জীৱন যাপন কৰিবলগীয়া হৈছে। বানৰ সংহাৰী ৰূপে মানুহৰ জীৱনলৈ বিপৰ্যয় নমাই আহিছে। বহুত কষ্ট, বহুত শ্ৰমৰ বিনিময়ত এটা ঘৰ, এটা সপোনৰ ঘৰ সাজি তোলে। বহু বছৰ সপোন থাকে এটা ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত, আৰু ঘৰৰ ভিতৰত যিবোৰ বস্তু এপদ এপদকৈ তেখেতসকলে নিজৰ সপোনৰ, নিজৰ পচন্দৰ বস্তুবোৰ সোমোৱাই ঘৰখন আটক ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰে। আৰু সেই আটক ধুনীয়াকৈ সজোৱা ঘৰটো নিমিষতে ছাৰখাৰ কৰি লৈ গ'ল এই বানে, সংহাৰী বানে। আৰু এয়া চাওক মই আপোনালোকক ইয়াৰ পৰিৱেশটো যিমান পাৰিছোঁ দেখুৱাইছোঁ। আৰু আগলৈ গৈ থাকিলে এনেধৰণে মানুহৰ ঘৰ পানীৰ মাজত ডুবি থকা দেখিলে আপোনাৰ মনটো দুখ লাগিব। মই ৰাইজক উদ্দেশ্যে এটা কথা ক'ব বিচাৰিছোঁ। বহুতে কয় যে এনেকৈ বানপানী পানী খচকি খজুৱাই কিবা হয়। আচলতে এইটো নহয়, এইটো জেনেৰেলি পানীত এটা মানে খজুৱতি হয়। কিন্তু আমাৰ মানে কি হয়, আমাৰ মানুহ অসমীয়া মানুহবিলাক মানে ব্ৰইলাৰ মুৰ্গীৰ নিচিনা হৈ গৈছে। আচলতে এইবিলাকত খচকি মেলি সৰুৰে পৰা যদি অভ্যাস হৈ যায়, মানে ডাঙৰলৈকে এডজাষ্ট হৈ যায়। সেইটো ৰাইট, সেইটোৱে আৰু কুঞ্জ খুৰা কওকচোন, অনুভৱ কওক। দুখ লাগিছে, হয় কিন্তু উপায় নাই। তথাপিও মানুহৰ ঘৰৰ অৱস্থা দেখি মন বেয়া লাগিছে। যিমান পাৰোঁ কালিৰ পৰা আহি ট্ৰাই কৰিছোঁ। হয়। এইফালে আমাৰ জয়দা আছে, তোমাৰ নামটো কি আছিলে? ৰাজু আছে। আমি সকলো আহিছোঁ এই বানপীড়িত লোকসকলৰ কাষলৈ, তেখেতসকলক অলপ হ'লেও চেষ্টা কৰিছোঁ সহায় কৰিবৰ কাৰণে। হয় নেকি? তাতো এনেকৈ ডুবি গৈছে ন? পানী ডুবি গৈছে। সেয়া যে দেখিছে, সেয়া কোনো নদী নহয়, এয়া পথাৰ। কিন্তু এয়া পথাৰ এতিয়া সাগৰ সদৃশ হৈ গ'ল। চাওক পানী দেখিছে। এয়া যে আপোনালোকে দেখিছে চাৰিওফালে যে পানী দেখিছে, সেয়া শুকাওঁতেনে কিমান দিন লাগিব নাজানো, কাৰণ এই পানীখিনি ওলাই যোৱাৰ কোনো থল নাই। আৰু গাঁও আছে। তাকে দিছোঁ নলয়।
আমি খাম দিয়া এনেকৈ হ'লে আকৌ ইয়াৰ হ'ব দেখোন ইয়াত কি বুলি কয় এইটো হেৰি পুথি এইটো কি কয় খনিকৰ পুথি মই আজি দেখিছোঁ কৃষ্ণ ৰখাই দিছে ৰখাই কি কয় এই মানুহজনে ৰখাইছে